অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় প্ৰভাৰী শ্ৰী হৰিশ দ্বিবেদী ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, কৌশিক ৰায় ডাঙৰীয়া, সাংসদ তথা আমাৰ দলৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, মাননীয় সংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি তপন গগৈ ডাঙৰীয়া, সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, মঞ্চত আৰু সভাস্থলীত উপস্থিত অসম গৌৰৱ সন্মান আৰু নিজ নিজ ক্ষেত্ৰত অত্যন্ত পাৰদৰ্শিতা প্ৰদান কৰা আজিৰ আমন্ত্ৰিত অতিথিসকল, আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, সাংবাদিক বন্ধু বান্ধৱীসকল, পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰ ইতিমধ্যে গতি লৈছে আৰু আমাৰ প্ৰতিটো ৰাজনৈতিক দলেই পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে নিজৰ শক্তি প্ৰয়োগ কৰিছে। পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰৰ সময়তে পেহেলগামৰ ঘটনাই আমাক সকলোৰে মন বেদনাসিক্ত কৰি তুলিছে আৰু নিৰ্বাচনৰ লগত জড়িত আনন্দও বহু পৰিমাণে এই বেদনাসিক্ত মনে ম্লানো কৰিছে। তাৰ মাজতো ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, গ্ৰামোদয়, সৰ্বোদয়, অন্ত্যোদয়, ৰাষ্ট্ৰোদয় এয়া আমাৰ আদৰ্শ, ৰাষ্ট্ৰ জীৱনৰ আদৰ্শ। সেয়ে আমি বেদনাসিক্ত মন এটা লৈও পঞ্চায়ত নিৰ্বাচনত জঁপিয়াই পৰিছোঁ আৰু আমি ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্পৰ মাজেৰে আগবাঢ়িছোঁ। আমি সকলোৱে জানো যে প্ৰত্যেক 5 বছৰৰ মূৰত আমাৰ দেশত, আমাৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই পঞ্চায়ত নিৰ্বাচনে তৃণমূল পৰ্যায়ত শাসন হস্তান্তৰ কৰে, ভৱিষ্যতৰ নেতা ৰাইজে সৃষ্টি কৰে আৰু বহু তৃণমূল পৰ্যায়ৰ কাম তেখেতসকলৰ আশাসুধীয়া প্ৰচেষ্টাত সম্পন্ন হয়। পঞ্চায়তৰ প্ৰতি থকা আমাৰ নিষ্ঠা আৰু আস্থাৰ বাবেই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে প্ৰতিটো পঞ্চায়ত নিৰ্বাচন উপযুক্ত সময়ত অনুষ্ঠিত কৰি আহিছে আৰু পৰৱৰ্তী সময়ত পঞ্চায়তসমূহক ক্ষমতাৰে শক্তিশালী কৰাৰো প্ৰচেষ্টা কৰিছে। 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম চৰকাৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত গঠন হৈছিল। সেই সময়ত আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছিলোঁ। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী আৱাস যোজনা, কনকলতা মহিলা সন্মান যোজনা আদিৰ আঁচনিৰ জৰিয়তে আমি গ্ৰাম্যাঞ্চলত আমাৰ বিভিন্ন কাম কাজ সম্পন্ন কৰিবলৈ আমি প্ৰচেষ্টা কৰিছিলোঁ। কোভিডে আমাৰ এই প্ৰচেষ্টাক কিছু ৰোধ কৰিছিলে। কোভিডৰ পৰৱৰ্তী পৰিৱেশত 2021 চনৰ পৰা অসমৰ গ্ৰাম্য জীৱনক উজ্জীৱিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শক আগত ৰাখি নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে। আজি আমাৰ গ্ৰাম্যাঞ্চলৰ ৰাস্তা ঘাট ধুনীয়া হৈছে, স্কুল কলেজ ধুনীয়া হৈছে, অংগনবাদী কেন্দ্ৰসমূহে নতুন প্ৰাণ পাই উঠিছে, প্ৰত্যেকখন গাঁৱলৈ বিজুলী যোগান সুনিশ্চিত কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে গ্ৰাম্যাঞ্চলত যথেষ্ট সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা হৈছে। গ্ৰাম্যাঞ্চলৰ যুৱক যুৱতীয়ে আত্মনিৰ্ভৰশীলতাৰ পথ বিচাৰি পাইছে আৰু চৰকাৰী চাকৰিত গ্ৰাম্যাঞ্চলৰ যুৱক যুৱতীয়ে
পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। গুণোৎসৱৰ দৰে শক্তিশালী কাৰ্যসূচীসমূহে ৰাজ্যৰ চৰকাৰী আঁচনিসমূহক অকল কোৱান্টিটি নহয়, ইয়াৰ গুণগত মানদণ্ডৰ ওপৰতো গুৰুত্ব দিয়াব পাৰিছে আৰু গুণগত মানদণ্ডকো আগুৱাই লৈ যাব পাৰিছে। মই বিশ্বাস কৰোঁ যে দ্বিতীয়বাৰৰ বাবে আমাৰ চৰকাৰৰ কাৰ্যকালত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টিয়ে শক্তিশালী প্ৰদৰ্শন কৰিব পাৰিব আৰু তাৰ ইংগিত ইতিমধ্যে আমি দেখা পাইছোঁ। আমাৰ ৰাজ্যত বহু শতাধিক গাঁও পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে, যি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গৌৰৱী কাৰ্যকৰ্তা। যদিও পঞ্চায়তত আমি অৰাজনৈতিকভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, কিন্তু ইতিমধ্যে শতাধিক আমাৰ কাৰ্যকৰ্তা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আঞ্চলিক পঞ্চায়ত আমি ৰাজনৈতিক দলৰ মনোনয়নত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আঞ্চলিক পঞ্চায়ততো 350তকৈও অধিক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। জিলা পৰিষদতো আমাৰ বহু কেইজন কাৰ্যকৰ্তা ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই সকলো বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা কাৰ্যকৰ্তাক আমি আকৌ এবাৰ উষ্ণ অভিনন্দন জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ পৰা। শ্ৰদ্ধাৰ ৰাইজ, সাংবাদিক বন্ধু বান্ধৱীসকল, যোৱা 21 তাৰিখৰ পৰা পঞ্চায়ত নিৰ্বাচনত প্ৰচাৰৰ বাবে আমি বিভিন্ন সভা সমিতিত গৈছোঁ আৰু এটা কথা মই স্পষ্টভাৱে দেখিছোঁ, 2021 বিধানসভা নিৰ্বাচনত যিমান উৎসাহ আছিলে, লোকসভা নিৰ্বাচনত আমি তাতকৈও বেছি ভাল ফলাফল আৰু উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই নিশ্চিত যে 21 বিধানসভা আৰু 24 লোকসভাতকৈও আৰু অধিক ভাল ফলাফল কৰিবলৈ ভাৰতীয় জনতা পাৰ্টি দ্ৰুত গতিত আগবাঢ়িছে। জনতাৰ মৰম আৰু জনতাৰ আশীৰ্বাদ সম্পূৰ্ণভাৱে সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিছে আৰু এক প্ৰকাৰ নিৰ্দিষ্ট এটা অঞ্চলক বাদ দি কংগ্ৰেছ দলৰ পৰিচয় এই পঞ্চায়ত নিৰ্বাচনে নিশ্চিন্ন কৰি দিব, তাক মই বিশ্বাস কৰোঁ। মাত্ৰ কেইখনমান জিলাত আৰু এটা বিশেষ যি আবেষ্টনী, সেই আবেষ্টনীৰ পৰা কংগ্ৰেছ দল ওলাই আহিব নোৱাৰে আৰু কংগ্ৰেছ দলক আমি এক প্ৰকাৰ ক'ব গ'লে এই নিৰ্বাচনত সম্পূৰ্ণৰূপে পৰাজিত কৰিব পাৰিম। যোৱা এসপ্তাহৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত ৰাইজৰ মাজত গৈ মোৰ সেয়া অভিজ্ঞতা আৰু মই বিশ্বাস কৰোঁ যে এই নিৰ্বাচনৰ ফলাফলে ছেপ্টেম্বৰ মাহৰ বিটিচিৰ নিৰ্বাচন আৰু অহা বছৰ মাৰ্চ এপ্ৰিল মাহৰ বিধানসভা নিৰ্বাচনৰো এটা স্পষ্ট পটভূমি নিৰ্মাণ কৰিব আৰু সেই দিশত আমি আগুৱাই গৈ আছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ইতিমধ্যে আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে আমাৰ প্ৰতিশ্ৰুতিসমূহ আপোনালোকৰ আগত দাঙি ধৰিছে। আমাৰ নিৰ্বাচনী সংকল্প পত্ৰকো ইয়াত আমি উল্লেখ কৰিছোঁ। মই মাত্ৰ 3-4টা কথাৰে মোৰ বক্তব্য সামৰণি মাৰিম। প্ৰথম, পঞ্চায়ত আমাক কিয় প্ৰয়োজন? এইবাৰ আমি চিন্তা কৰিছোঁ যে আমাৰ গ্ৰাম্য জীৱনত আমি যিমান ৰাস্তা ঘাট নিৰ্মাণ কৰিছোঁ, তাতকৈও ৰাইজৰ অনুৰোধ বা ৰাইজৰ দাবী আৰু বহুত বেছি আছে। ৰাইজে দ্ৰুত গতিত
পথ নিৰ্মাণ গাঁৱত হওক তাক বিচাৰে। ইয়াৰ বাবে আমি নতুন কি ধৰণে আগুৱাই যাব লাগিব? আমি এটা চিন্তা কৰিছো, যদি পঞ্চায়তৰ MGNREGA আৰু ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ পুঁজি এই দুইটাকে যদি আমি সিনাৰ্জাইজ কৰিব পাৰোঁ, অৰ্থাৎ দুইটাকে যাতে যদি আমি একেটা পটভূমিত থিয় কৰাব পাৰোঁ, আমি গ্ৰাম্য অঞ্চলত বহুত ৰাস্তা ঘাট বনাব পাৰোঁ। অৰ্থাৎ PWD ডিপাৰ্টমেণ্টে মেটেৰিয়েল দিব, গাঁও পঞ্চায়তৰ মহাত্মা গান্ধী NREGAৰ জৰিয়তে শ্ৰমিকে মজুৰি পাব। এই দুইটাৰ মাজত আমি যদি এক সিনাৰ্জি কৰিব পাৰোঁ, দুইখন আঁচনিক যদি আমি লগ লগাব পাৰোঁ, আজি যদি আমি 2000 কিলোমিটাৰ ৰাস্তা বনাইছোঁ, অহা দিনত আমি 4000 কিলোমিটাৰ ৰাস্তা বনাব পাৰিম। সেইবাবে যোৱা কেইটামান দিন আগতে অনুষ্ঠিত হোৱা জিলা উপায়ুক্ত সন্মিলনত আৰু পৰৱৰ্তী সময়ত আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এইবাৰ গাঁৱত দ্ৰুত গতিত ৰাস্তা বনাবৰ বাবে আমি MGNREGA আৰু PWDৰ SOPD ডিপাৰ্টমেণ্টৰ ধনৰ আমি একেটা স্থানলৈ লৈ আহি এই ৰাস্তা ঘাট নিৰ্মাণৰ যিটো কাম আমি তাক আৰু অধিক দ্ৰুত কৰিম। আমি ইয়াৰ এটা প্ৰয়োগ কৰিছিলোঁ অমৃত সৰোবৰ আঁচনিত। অমৃত সৰোবৰ আঁচনিত আমি MGNREGAৰ টকাও আনিছিলোঁ আৰু ৰাজ্য চৰকাৰেও তাত টকা আবণ্টন কৰিছিলে। MGNREGAৰ পৰা 30% ধন আমি পাইছিলোঁ, ৰাজ্য চৰকাৰে 70% ধন আগবঢ়াইছিলে। ফলত আজি আমাৰ অসমত হেজাৰ হেজাৰ অমৃত সৰোবৰ আঁচনি আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ। এই সিনাৰ্জি বা এই দুইটা আঁচনিৰ মাজত সামঞ্জস্যৰে আমি অসমৰ গ্ৰাম্য অঞ্চলৰ ৰাস্তা ঘাট নিৰ্মাণত এক ৰিভলিউশ্যন আনিবৰ বাবে, এটা বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। দ্বিতীয়তে, আমাৰ গাঁৱৰ প্ৰতিখন হাইস্কুল আৰু প্ৰতিখন হায়াৰ ছেকেণ্ডেৰী স্কুলক অহা 4-5 বছৰৰ ভিতৰত আমি 8 কোটিকৈ টকা প্ৰত্যেকখন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলক আমি দিব খুজিছোঁ, যাতে আমাৰ বিদ্যালয়বিলাক ডন বস্কো সেণ্ট মেৰিজতকৈও দেখিব ধুনীয়া হয়। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকে আমাৰ ৰাজ্যৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। ইতিমধ্যে ৰাজ্যত 500খন বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ইয়াক আমি দ্ৰুত গতিত আগুৱাই লৈ যাব খুজিছোঁ। 4000 বিদ্যালয় আৰু 8 কোটি টকা দি, অৰ্থাৎ এই গোটেই আঁচনিখনত প্ৰায় 30,000 কোটি টকা আমি ব্যয় কৰিম, যাতে আমাৰ গোটেই গ্ৰাম্যাঞ্চলৰ বিদ্যালয়, বিশেষকৈ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকত এক চকুত লগা পৰিৱৰ্তন সম্ভৱ হয়। তৃতীয়তে, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে কি কৰিব পাৰে তাৰ কিছু পবিত্ৰ সংকল্প আমি ৰাইজৰ আগত দেখুৱাইছোঁ। আমাৰ অংগনবাদী কেন্দ্ৰসমূহ কংগ্ৰেছৰ দিনত পাৰৰ বাঁহৰ লগত তুলনা কৰিব পৰা আছিল, যে পাৰ এটাও সোমাব তাত কষ্ট পাইছিলে, আমাৰ ল'ৰা ছোৱালী যোৱা দূৰৰ কথা। আজি আমি 5000 অংগনবাদী কেন্দ্ৰ, প্ৰত্যেকটো কেন্দ্ৰকে 25 লাখ টকা দি আমি সজাই পৰাই তুলিছোঁ। আজি দৃষ্টিনন্দন হৈছে। আমি আশা কৰোঁ যে অনাগত দিনত আমাৰ ৰাজ্যৰ আটাইবোৰ অংগনবাদী 50,000 অংগনবাদী কেন্দ্ৰক আমি এই ধৰণে নতুন ৰূপত সজাই তুলিব পাৰিম। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিজুলীৰ যোগান ধৰিছে, কিন্তু এই বিজুলী আমি সৰ্বস্তৰৰ ৰাইজৰ বাবে কেনেকৈ সহজে উপলব্ধ কৰিব পাৰোঁ তাৰ বিষয়েও আমি গভীৰভাৱে চিন্তা কৰিছোঁ। মই গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছোঁ যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছোঁ। ভগৱানে যদি আমাক শক্তি দিয়ে,
অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহলে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছো আমাৰ প্ৰথমবাৰৰ বাবে গ্ৰামাঞ্চলৰ ৰাইজৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ টেকিং সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত থাকি কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে আমাৰ মন্ত্ৰী শিৱৰাজ চৌহান ডাঙৰীয়া আহিছিলে তেখেতে জানুৱাৰী মাহত আমাক 3.5 লাখ নতুন ঘৰৰ আবলটন দিছিলে মোৰ লগত তেখেতৰ যোৱাকালি কথা হৈছিলে 8 তাৰিখে তেখেতে আকৌ এবাৰ অসমলৈ আহিব পঞ্চায়ত নিৰ্বাচনৰ পিছত আৰু হয়তো সিদিনাখন আমাক আৰু নতুন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনোৱাৰ আবলটন দিব লগত নতুনকৈ জিঅ টেগিংৰ প্ৰক্ৰিয়াকো আমি সম্পূৰ্ণভাৱে দুৰ্নীতিৰ পৰা দূৰত থাকি সম্পূৰ্ণ কৰিম যাতে অনাগত দিনত আমি প্ৰাপ্যজনক আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি দিব পাৰো আমাৰ লক্ষ্য থাকিব শেষলৈকে গৈ যিসকলক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব নোৱাৰিম গৈ টাৰ্গেটৰ কাৰণে তেওঁলোকক আমি মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দি হলেও প্ৰতিগৰাকী দুখীয়া মানুহক ন্যায় প্ৰদান কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে অসমৰ যুৱ প্ৰজন্মক আত্ম নিযুক্তি বা আত্মসংস্থাপনৰ ফালে আগুৱাই লৈ যোৱা আমাৰ দায়িত্ব আমি সংকল্প পত্ৰত এইবাৰ ঘোষণা কৰিছো যে প্ৰত্যেকটো সমষ্টিত প্ৰতি বছৰে আমি 1000 কৰি লৰা অৰ্থাৎ প্ৰত্যেক বছৰে অসমৰ 1,26,000 লৰা ছোৱালীক আমি আত্মসংস্থাপনৰ বাবে কোনো ধৰণৰ মৰ্টগেজ সুদ নোহোৱাকৈ আমি 2 লাখ টকাকৈ তেওঁলোকক অনুদান হিচাপে আগবঢ়াম প্ৰতি বছৰে 1000 এই বছৰৰ 1000 আমি নৱেম্বৰ মাহত শেষ কৰিম আৰু আগুৱাই যিমানে গৈ থাকিম প্ৰত্যেক বছৰে প্ৰত্যেক সমষ্টিৰ আমি 1000 কৈ লৰা ছোৱালীক আমি এটা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ মাজত আমি সামৰি লম যাতে চাকৰি নোপোৱা লৰা ছোৱালী সকলেও কৰ্মসংস্থাপনৰ বাট বুলিব পাৰে আমি আৰু দুটা কথাৰে মই সামৰণি মাৰিম 1 এপ্ৰিলৰ পৰা সৰিয়হত 500 টকা চাউলত 250 টকা ধানত 250 টকা ৰাজ্যৰ খেতিয়কসকলৰ মাজত আমি এক আশাৰ সঞ্চাৰ কৰিব পাৰিছো এই বছৰতে আমি আৰু প্ৰচেষ্টা কৰিছো যে লাহে লাহে অসমৰ প্ৰত্যেকখন গাঁৱৰ পৰা আমি খেতিৰ লগতে ভ্যালু এডিশনলৈকে আমি নেক্সট ষ্টেজত আগবাঢ়িব খুজিছো এইবাৰ অসমৰ 5খন জিলাত খেতিয়কৰ পৰা আমি মিঠাতেলসমূহ সংগ্ৰহ কৰি মিঠাতেলৰ এটা ব্ৰ্যান্ড বনাই জিলাখনৰ নামেৰে কামৰূপা এই ধৰণৰ একোটা ব্ৰ্যান্ডেৰে আমি জিলাখনৰ বজাৰ স্থানীয় কৃষকেদি আমি দখল কৰাৰ বাবে প্ৰচেষ্টা লম যাতে ৰাজ্যৰ বাহিৰৰ পৰা মিঠাতেল অনা আমি বহু পৰিমাণে কমাব পাৰো ঠিক সেই ধৰণে গাখীৰ কণী এই গোটেই কেইটা দিশত আমি মাছ আমি আত্মনিৰ্ভৰশীল হবৰ বাবে আমি চেষ্টা কৰিম আৰু সেই দিশত ইতিমধ্যে আমি দ্ৰুত গতিত আগবাঢ়ি গৈছো নিযুত মইনা আঁচনি মহাবিদ্যালয়ৰ নামভৰ্তি এইবাৰ সভা সমিতি বিলাকত মই আৰু এটা কথা কৈছো ৰাইজে বহুত সমৰ্থন কৰিছে কলেজত আমাৰ ফ্ৰী এডমিশন আছে কিন্তু ফ্ৰী এডমিশন লবৰ বাবে গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে মানুহে বহুত টকা খৰচ কৰিব লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালে হ'ল তেওঁলোকে কাৰো পৰা সাৰ্টিফিকেট ল'ব নালাগে এই সৰু কথাটো মই যেতিয়া গাঁৱত কৈছো ইলেক্ট্ৰিচিটিৰ দাম কমোৱাতকৈ এই কথাটোহে গাঁৱৰ ৰাইজে বেছি হাতচাপৰি বজাইছে তাৰ মানে কেতিয়াবা
আমি সৰু বুলি ভাবি থকা কথাবিলাকে গাঁৱৰ মানুহৰ কাৰণে কিমান ডাঙৰ হৈ পৰে তাক এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই প্ৰত্যক্ষ কৰিছোঁ। শেষত মই এটা বিশেষ আঁচনিৰে সামৰণি মাৰিছোঁ। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ হ'ব অক্টোবৰ মাহত। অক্টোবৰ মাহত ফৰ্ম ফিলআপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিশাৰ স্কুল, নাইট স্কুল, অৰ্থাৎ সেই গাঁৱৰ যিজন BA BSc পাছ কৰা ল'ৰা ছোৱালী আছে সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেচিয়েল ক্লাছ কৰাৰ ব্যৱস্থা কৰক। কোনোবাই শব্দটো টিউচন ক'ব, কিন্তু মোৰ মতেদি সেইটোক টিউচন নকয়, যদি সেইটোক টিউচন হয় তেতিয়াহ'লে গ্ৰীষ্মকালীন যিমান কেম্প হয় সেইবিলাকেও টিউচনৰ আখ্যা পাব। ইয়াত প্ৰফেশ্যনেল কাম কম থাকিব। ইয়াত ব্যৱস্থা হ'ব যে স্কুলত যিমানখিনি পঢ়াব, ধনী ল'ৰা ছোৱালীবিলাকে যদি মানুহৰ ঘৰত গৈ কাৰোবাৰ টিউচন মাষ্টৰ থাকে, আমি গাঁৱৰ অংগনবাদী কেন্দ্ৰটো গাঁৱৰ স্কুলখনক ব্যৱহাৰ কৰিম, যাতে গাঁৱৰ 4জন শিক্ষিত ল'ৰাই সেই গাঁৱৰ মেট্ৰিকৰ কেণ্ডিডেটবিলাকক স্পেচিয়েলি 5 মাহৰ কাৰণে পঢ়ুৱাব পাৰে। আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ কেণ্ডিডেটৰ বিপৰীতে 300 টকাকৈ বাজেট ৰাখিছোঁ। শিক্ষকসকলক আমি প্ৰত্যক্ষভাৱে দিম বা ছাত্ৰসকলৰ জৰিয়তে দিম, তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম। গাঁৱত যদি 50জন ষ্টুডেণ্ট আছে, 2জন গ্ৰেজুৱেট পাছ কৰা ল'ৰা আছে, তাতে এই 4 মাহ তেওঁলোকে মেট্ৰিকৰ ল'ৰাখিনিক ভাল কৰি পঢ়াওক, ভাল কৰি শুনাওক। আৰু মই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা NGO চলোৱা এই বিদ্যালয়বিলাক চাই আহিছিলোঁ, বহুত এফেক্টিভ হয়। সেই ধৰণৰ এটা প্ৰয়োগ এইবাৰ আমি অসমৰ গোটেই গাঁৱত কৰিব খুজিছোঁ যে চৰকাৰে মাননি দিব, গাঁৱৰ শিক্ষিত ল'ৰাজনে 6টাৰ পৰা ৰাতি 9টালৈকে মেট্ৰিকৰ কেণ্ডিডেটখিনিক পঢ়ুৱাব। আৰু আমি এই ধৰণে নতুন নতুন উদ্ভাৱনী চিন্তাৰে প্ৰতিষ্ঠিত চিন্তাক আমি প্ৰত্যাহ্বান জনাব খোজোঁ। আমাৰ গোটেই মোৰ 4টা বছৰৰ কাম কাজে হৈছে প্ৰতিষ্ঠিত চিন্তাধাৰাক প্ৰত্যাহ্বান জনোৱা। যিটো চিন্তাধাৰাই অসমক 75 বছৰ পিছুৱাই ৰাখিলে, যিটো চিন্তাধাৰাই অসমক ডিপেণ্ডেণ্ট ষ্টেট কৰি তুলিলে, যিটো চিন্তাধাৰাই অসমৰ প্ৰতিজন মুখ্যমন্ত্ৰীক দিল্লীত ভিক্ষা মাগিবলৈ বাধ্য কৰিলে, আমি সেই চিন্তাধাৰাক প্ৰত্যাহ্বান জনাই এখন নতুন সমাজ নিৰ্মাণ কৰিব খোজোঁ, যিখন সমাজত অসমে নতুন ভূমিকা গ্ৰহণ কৰিব। ভাৰতৰ বিকাশত অসম কণ্ট্ৰিবিউটৰী ষ্টেট হ'ব, অসম ভিক্ষা আগবঢ়োৱা প্ৰদেশ নহ'ব, বৰঞ্চ ভাৰতৰ বিকাশত অসমে এটকা হ'লেও বৰঙণি আগবঢ়াব। দিল্লীৰ মন্ত্ৰী আহিলে বানপানী হৈছে, দিল্লীৰ পৰা টকা আমি নিবিচাৰোঁ, আমি নিজৰ ধনেৰে আমাৰ মথাউৰি বনোৱাৰ আমি সাহস ৰাখিম, শক্তি ৰাখিম। তেনে এখন সমাজ মই নিৰ্মাণ কৰাৰ কামত আমি ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰে আগবাঢ়িছোঁ। মোদী ডাঙৰীয়াই বিচাৰে যে ৰাষ্ট্ৰৰ আমি বোজ হ'ব নালাগে, আমি ৰাষ্ট্ৰৰ এনেকুৱা অংগ হ'ব নালাগে যিটো অংগই ভাৰত মাতৃৰ বিকাশত বৰঙণি আগবঢ়াব নোৱাৰে। আমি ৰাষ্ট্ৰৰ সেই অংগ হ'ব লাগে যি অংগই ভাৰত মাতৃক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে। আজি যদি মানুহৰ শৰীৰৰ লগত তুলনা কৰিব খোজোঁ, অসম ভাৰত মাতৃৰ হাওঁফাওঁ হ'ব লাগে, লিভাৰ হ'ব লাগে, অসম ভাৰত মাতৃৰ আটাইতকৈ শক্তিশালী অংগ হ'ব লাগে। আৰু সেই দিশেৰে আমি প্ৰতিষ্ঠিত চিন্তাধাৰাক প্ৰত্যাহ্বান জনাই, কালিও মই গুৱাহাটী ইউনিভাৰ্চিটিত কৈছোঁ যে অশান্তিৰ মাজত যিসকলে ইমান দিনে নিজৰ কাম কৰি আছিলে, তেনেকুৱা ব্যক্তিসকলৰ পৰিৱৰ্তে আমি অসমখনক আগুৱাই লৈ যাব লাগে। অসমখন যেতিয়া অশান্তি হৈ থাকে, চাৰিওফালে মানুহৰ মাজত এক নিৰাশাৰ পৰিৱেশ থাকে, আন্দোলনৰ পৰিৱেশ থাকে, তেতিয়া 50জন বা 60জন ব্যক্তিয়ে সেই নিৰাশাৰ পৰিৱেশৰ মাজত তেওঁলোকে নিজৰ ব্যৱসায় চলাব পাৰে।
কাৰণ তেতিয়া তেওঁলোকৰ গুৰুত্ব বাঢ়ে কিন্তু এখন ৰাজ্য যেতিয়া সমৃদ্ধিৰ ফালে যায় এখন ৰাজ্যত যেতিয়া প্ৰতিজন মানুহে শক্তিশালী হয় তেতিয়া 50 জন মানুহে সুযোগ ল'ব নোৱাৰে 3.5 কোটি মানুহে বিকাশ আৰু উন্নয়নৰ সুযোগ ল'ব পাৰে প্ৰতিষ্ঠিত চিন্তাধাৰাক প্ৰত্যাহ্বান জনাই ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ গাঁৱত উন্নয়নৰ নতুন বিকাশৰ যজ্ঞ আৰম্ভ কৰিব প্ৰতিগৰাকী অসমবাসী ৰাইজক বিনম্ৰতাৰে এই পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক পদুম ফুলৰ ছবিত ভোট দিবলৈ অনুৰোধ কৰি আৰু যি স্থানত অসম গণ পৰিষদৰ লগত আমি মিত্ৰতাৰে নিৰ্বাচন খেলিছো সেই স্থানত গণ পৰিষদ দলক হাতী চিনত ভোট দিবলৈ অনুৰোধ কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো